মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ লগত দুটামান পৰীক্ষা সম্বন্ধীয় কথা আলোচনা কৰিম যেহেতু তোমালোকৰ পৰীক্ষা আহি পালেহি তোমালোকে ইতিমধ্যে গম পাইছা যে গৰমৰ কাৰণে আমাৰ সময়ৰ খালখলনি হৈছে তথাপি আমি কিন্তু পছন্দ গৰম সকলোবিলাক পাৰ কৰি আমি আমাৰ নিজৰ কাম সময়মতে কৰিব লাগিব যেহেতু আমাৰ পৰীক্ষালে এতিয়া মাত্ৰ 8 মাহ বাকি আছে আমাৰ HSLC পৰীক্ষালে মাত্ৰ 8 মাহ বাকি গটিকে এই 8 মাহত আমি কি কৰিব লাগিব 8 মাহত কিন্তু 240 দিন গটিকে আমি এই 240 দিনতে আমি সকলোখিনি পঢ়ি শেষ কৰিব লাগিব 6 সাবজেক্টস গটিকে আমি কি কৰিব লাগিব আমাৰ গৰমৰ কাৰণে এতিয়া আমাৰ 16 জুনলৈকে কেনেকৈ দিছে এলপি স্কুল আমাৰ সব স্কুল 7:30 আৰম্ভ হ'ব কিন্তু এলপি স্কুল শেষ হ'ব 11:30 আৰু এমই যিখিনি এটলৈকে থাকে হেয়া শেষ হ'ব 12ত পুৰা 12টা বজাত আৰু যিখিনি আমাৰ হাই স্কুল আৰু হাই সেকেন্ডাৰী থাকে হেয়া আমাৰ শেষ হ'ব 12:30 বজাত এতিয়া আমাৰ অৰ্ডাৰ উলাই গৈছে আমি হেমতে কিন্তু পঢ়িম গটিকে আমি অলপ সময়ও পাম গটিকে আমাৰ কথা হৈছে কি আমি সময় পালে পঢ়িব লাগিব তোমালোকে কিন্তু কি কৰিব লাগিব সোৱাচোন তোমালোকে পঢ়িলেও কিয় তোমালোকে নোৱাৰা বা এই কথা তুমি জানিব লাগিব এতিয়া সোৱা তোমালোকে আমাৰ যেটো এই পৰীক্ষালে এই কম সময় আছে এই কম সময়ত আমি কি কৰিব লাগিব আমি এখন মান্থলি ৰুটিন বনাব লাগিব কি কৰিব লাগিব এখন আমাৰ মান্থলি ৰুটিন বনাব লাগিব দেই আৰু সেই ৰুটিনখনত আমি কি কৰিব লাগিব আমাৰ 2026 ৰ HSLC ৰ কাৰণে আমি মান্থলি এখন ৰুটিন বনাব লাগিব আৰু সেই ৰুটিনখনৰ মতে আমি পঢ়িব লাগিব আৰু তোমালোকে আগত যেনেকৈ কমন আমি পঢ়িছিলো যে আমি কেনে কমন পঢ়ো কোনটো কোৱেশ্চন আহিব তেনেকৈ নহব তোমালোকে যদি ভালকে মাৰ্কস পাব মন আছে বা এতিয়ালৈকে যদি একো পঢ়াও নাই তিয়া তোমালোকে 240 দিনত তোমালোকে সময়খিনি ভাগ কৰি লোৱা আৰু তোমালোকে এতিয়া কমন পঢ়িলে নহব সেলফ ষ্টাডি কৰিবই লাগিব গটিকে কেনেকৈ তোমালোকে পঢ়িবা তোমালোকক মই এটা সৰু উদাহৰণ দিও আমাৰ যেনিবা এতিয়া আগতে আমাৰ যেনিবা ভাৰতীয় সংস্কৃতি 10ৰ ক্লাছ 10ৰ আসামিজৰ পাঠটোৰ কথাই মই তোমালোকক কৈছো ভাৰতীয় সংস্কৃতি তে সেই পাঠটোত তোমালোকে গম পালা যে ভাৰতীয় সংস্কৃতিটোত কি কৰিব লাগিব আমি যে আমাৰ যদি আহে যে আমাৰ অজন্তাৰ গুহাৰ শিল্পকলাৰ বিষয় লিখিবলৈ তেতিয়া হেতু কোৱেশ্চন তোমালোকক বহুত প্ৰকাৰ দিব পাৰে অজন্তাৰ গুহাৰ বিষয় লিখা বুলি দিব পাৰে বা অজন্তাৰ গুহাত কি ছবি সঞ্জীৱিত হৈ আছে কি দুখন জগতৰ কথা কৈছে হে বুলি দিব পাৰে বা এয়া হৈছে আমাৰ গৌৰৱ অজন্তাৰ শিল্পকলাৰ পৰা কি বুজা যায় বুজাই লিখা এনেকৈ আমাক কেবা ধৰণৰ কোৱেশ্চনটো দিব পাৰে গতিকে আমি মানে ডিটেইলত পঢ়িব লাগিব তেতিয়া আমি পাৰিম গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি যোৱা 3-4 দিন ধৰি মই নাছিলো সেইকাৰণে তোমালোকক মই দুটামান বেলেগ ধৰণৰ ভিডিও দিছিলো মুখেৰে একো কোৱা নাছিলো যে দুখনমান ছবি দিছিলো যে চালিও অকমান ভাল পাবা বুলি কন্টিনিউ জাস্ট কৰিছিলো আজি পা মই পুনৰ পঢ়াম তোমালোকৰ পাঠৰ সবিশেষ পঢ়াম কেনে ধৰণে কোৱেশ্চন আহিব হেয়া তোমাক কৈ যাম তোমালোকে মাত্ৰ 240 দিনৰ ভিতৰত তোমালোকে 6টা বিষয় কমপ্লিট কৰিব লাগিব গৈ তোমালোকৰ আসামিজৰ কাৰণে তোমালোকে মাত্ৰ একদম সময় কম পাবা কি ধৰণে পঢ়িলে আমি আগবাঢ়ি যাব পাৰিম 100 পাবলৈ সক্ষম হ'ম সেই বিষয়ে আমি আলোচনা কৰিম যে তোমালোকে ভিডিওটো যিমান পাৰা সিমান শেয়াৰ কৰিবা লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা কিবা থাকিলে তোমালোকে মোক কমেন্ট কৰি সুধিবা ধন্যবাদ